6 মাইলত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ বাধা শিল্পী সমাজে 6 মাইলৰ উৰণ সেতুৰ তলত জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল জুবিন গাৰ্গক গীতেৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰিকল্পনা লৈছিল শিল্পী সমাজে কিন্তু যান-জঁটৰ দুহাই দি এই অনুষ্ঠান অনুষ্ঠিত কৰাত বাধা দিলে প্ৰশাসনে এই সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে এটা বিবৃতিটোত এই বুলি উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুমতিৰ প্ৰয়োজন নাই কিন্তু এই লৈ যাতে যান-জঁটৰ সৃষ্টি নহয় সেই বিষয়টোৰ প্ৰতিও লক্ষ্য ৰখা উচিত এনে ধৰণৰ কাৰ্যসূচী লতাশিল চানমাৰী অথবা অন্য মুকলি ঠাইত আগতীয়াকৈ অনুমতি লৈ অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে লগে লগে আপোনাৰ হস্পিটেলো আছে ছখনকৈ বুলি কয় যে ছখনকৈ হস্পিটেল আছে আৰু পাৰ্কিঙৰ কাৰণে অসুবিধা হৈছে ৰাস্তা জাম হৈ গৈছে কিবা এটা অঘটন হ'লে কি হ'ব সেইটো কাৰণে আমাক মানে ইয়াৰ পৰা আঁতৰি যাব কৈছে আৰু তেতিয়া আমি সেই পাঞ্জাবাৰীৰ ফালে যাম বুলি ভাবিছোঁ মানে আমিও ৰিচেণ্ট মানে একচুৱেলি ঘৰত তেনেকৈ থাকিব পৰা নাই ভাল লগা নাই আৰু যেনেকৈ জাষ্টিছৰ কথাটো হৈ পৰিছে গতিকে আমি জাষ্টিছ বুলি নহয় জাষ্টিছ বুলিতো সকলোৱে কৈ আছে গোটেই অসমতে কৈ আছে কিন্তু আমি মানে শিল্পীখিনি লগ লাগি জুবিন দাক মেমৰিৰ কাৰণে জাষ্ট শান্তিৰ কাৰণে গান গাব বিচাৰিছিলোঁ আৰু অনুমতি আমি এপ্লাই কৰিছিলোঁ অনুমতি এপ্লাইটো নাকচ কৰিছে তেওঁলোকে নাকচ কৰাৰ কাৰণে এতিয়া আমি যিহেতু উপায় নাই আমিতো ভাবিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এনেকৈ কৰিলেতো একো নহয় গতিকে আহিছিলোঁ কিন্তু জেগাটো মানে আমাৰো অলপ কনজাষ্টেড এৰিয়া লৈ পালোঁ আৰু যিহেতু শিল্পীসকল আহিব যথেষ্ট মানে আমাৰ গোটেই শিল্পীসকলক খবৰ দিছিলোঁ গেডাৰিং হৈ যাব সেই গেডাৰিং হোৱাৰ কাৰণে মানে কেঞ্চেল কৰা হ'ল আৰু এতিয়া পাঞ্জাবাৰী লাষ্ট ষ্টপেজ বুলি কয় সেইটো বজাৰ এখন আছে বজাৰৰ কাষতে আপোনাৰ উদ্যান এখন আছে এই সিখনতে কৰিম বুলি ভাবি আছোঁ এতিয়া যোজাত আচলতে এতিয়ালৈকে ফিক্স হোৱা নাই কথা পতা হৈছে এতিয়া ইয়াতে নহয় যদি অলপতো সময় লাগিব ন আমাৰ প্ৰগ্ৰেমটো আছিলে 5টা বজাৰ পৰা এতিয়া অলৰেডি দেৰি হৈ গ'ল